যে আমাৰ ভাৰতবৰ্ষত বাল্য বিবাহ চলি আছে, এইটো এটা ডাঙৰ অপৰাধ। भारत सरकार ने 1929 को एक आयन पास किया था। वो आयन का नाम था चाइल्ड मैरिज रजिस्ट्रेशन एक्ट। उसको 2006 को अमेंडमेंट करके पार्लियामेंट ने एक आयन पास किया जो आज भी वो इम्प्लीमेंट हो रहा है। अगर लड़की 18 वर्ष की कमती हो और लड़का 21 साल की कमती हो, वो शादी करने की जाएगी तो उसे 6 महीने का जेल होगा और लाख रुपया का जुर्माना भरना पड़ेगा। और दूसरी बात यह है, कोई आदमी उन लोग को जेक मार रहे हो, उत्साह कर रहे हो शादी करने के लिए, उसके लिए भी सेम सज़ा होगी। वो भी 6 महीना जेल में चढ़ना होगा और लाखों रुपया का जुर्माना भरना होगा। अभी बात हुआ, व्हाट इज द इफेक्ट ऑफ चाइल्ड मैरिज, वैलिड और ভল্ড। মই আগতে কৈছোঁ, কোনোবাই যদি চাইল্ড মেৰিজক ছাপৰ্ট কৰি উচতাই দিয়ে, তেতিয়াহ'লে তেওঁ ডাঙৰ অপৰাধ কৰা হ'ব। তেখেতৰ কাৰণে 6 বছৰ কাৰাদণ্ড হ'ব আৰু 2 লাখ টকা ফাইন হ'ব। আৰু আমাৰ জনতাই কিছুমানে এতিয়া আসাম গভৰ্ণমেণ্ট বা ইণ্ডিয়া গভৰ্ণমেণ্ট বা সুপ্ৰিম কোৰ্টক আহ্বান জনাইছে যে ল'ৰাজন গ্ৰেজুৱেট হ'লেহে বিয়া পাতিব পাৰিব আৰু ছোৱালীজনী কমচে কম হায়াৰ ছেকেণ্ডেৰী পাছ হ'লেহে তেখেতে বিয়াত বহিব পাৰিব। কিন্তু এই বিলখন পাছ হোৱা নাই, এতিয়াও আইনত পৰিণত হোৱা নাই। মোৰ মতে যদি চৰকাৰে আইন পাছ কৰে, যেতিয়া ডিগ্ৰী পাছ কৰে তেতিয়াহে বিবাহ কৰিব পাৰে। ইয়াত আমাৰ দুটা লাভ হ'ব। 1 নম্বৰ লাভ হ'ব, আমাৰ পঢ়া শুনাত উন্নতি হ'ব। কেলে মানে তেখেত কমেও ডিগ্ৰী পঢ়িব লাগিব। আৰু দ্বিতীয়টো উন্নতি হ'ব, আমাৰ বাল্য বিবাহ বন্ধ হৈ যাব। তো একৰ্ডিং টু ল, আইনৰ মতে এই 6 মাহৰ আগত কোনো ব্যক্তিয়ে জামিন লাভ কৰিব নোৱাৰিব। এইটো চেলিব্ৰেট কৰিবলৈ আমাৰ আসাম গভৰ্ণমেণ্টে, ভাৰত গভৰ্ণমেণ্টে নেক্সট সোমবাৰে এটা প্ৰগ্ৰেম লৈছে হাইস্কুলত, যে চাইল্ড মেৰিজৰ ওপৰত। আমি চাইল্ড মেৰিজ কৰিলে তাৰ পৰা কি কি অপকাৰ হয় সেই বিষয়ে বুজাবলৈ আমি আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক ক'বলৈ চেষ্টা কৰিম। ডেটছ অল, থেংক ইউ।